আজি আমি তাৰমানে উচ্ছেদ অভিযান আৰম্ভ কৰিছোঁ কাৰণ সদায় প্ৰায় আহি পেলাই তেওঁলোকক মুখেৰে কওঁ কিন্তু তেওঁলোকে গুৰুত্ব নিদিয়ে। আজি আমি পুলিচৰ সহায় লৈ আমি গোট হৈ গোটেইবিলাকে আজি পৌৰসভাৰ পৰা আহিছোঁ। আমাৰ 10জন মেম্বাৰৰ সৈতে আমি গোটেইবিলাক আহিছোঁ। আহি উচ্ছেদ কৰি আছোঁ। কিন্তু কি হ'ব, এই আজি কৰি গ'লে আকৌ কালিলৈ তেওঁলোকে আহিব। কিন্তু এইবাৰ আমি সহজে এৰি নিদিওঁ। এইবাৰ আমি তেওঁলোকক 10,000 কৰি আমি ফাইন কাটিম বুলি আমি মনস্থ কৰিছোঁ। আৰু গতিকে এই যান জঁটৰ কাৰণে মানুহবিলাকে অহা যোৱা কৰাত বিৰাট অসুবিধা। তাতে আমাৰ পিলপিলিবিলাকৰ বহুত ভিতৰতে আমি এটা পিলপিলিৰ ব্যৱস্থা ল'ম বুলি ভাবিছোঁ। পিলপিলিবিলাক আমি ভিতৰত সোমাবলৈ নিদিয়া এটা ব্যৱস্থা কৰিম বুলি ভাবি আছোঁ। তেওঁলোক নোসোমালে অলপ কমিব, যান জঁটটো কমিব। যথেষ্ট যান জঁট, বিশেষকৈ এই ৰাস্তাটোত বহুত যান জঁট। মানে নিজে অহা যোৱা কৰিয়ে আছোঁ, চায়ে আছোঁ, মই আহিয়ে থাকোঁ, কিন্তু কথা নুশুনে। মেইন যান জঁটৰ কাৰণে মাছৰ বজাৰখন বৰপেটা জিলাৰ উপায়ুক্ত মাছৰ বজাৰ এখন তাত দিছিল, কিন্তু এতিয়ালৈকে স্থানান্তৰ কিয় হোৱা নাই? তাৰমানে আমাৰ কিছু অলপ চব ছিষ্টেমেটিক কৰিব লাগিবতো। লাইন মতে তেওঁলোকৰ লিষ্ট বনাই সুন্দৰকৈ নিব লাগিব। যেনেকৈ পায় সেনেকৈ নিলে এখন কাজিয়াৰ সৃষ্টি হ'ব। এতিয়া আমি যি দেখিলোঁ তাৰে লাইটবিলাক চুৰ কৰিছে, গোটেই লাইটবিলাক চুৰ কৰিছে। এতিয়া আকৌ আমি নতুনকৈ ৱেৰিং কৰি পেলাই কাম কৰি আছোঁ, কাম আৰম্ভ হৈ আছে। এই মাহতে জানুৱাৰীতে হ'ব। জানুৱাৰীতে মুকলি খোলাটো নিৰ্বাচন কেন্দ্ৰিক কিবা হেৰি আছে নেকি? সোনকালে মুকলি কৰি দিব লাগে ইনফ্ৰাষ্ট্ৰাকচাৰ নোহোৱাকৈ। তেনেকুৱা নাই, তেনেকুৱা নাই। বহু টকা খৰচ কৰি চৰকাৰে বনাইছে, কিন্তু এই বস্তুবোৰ এতিয়া ভোট বাংলাত পৰিণত হৈ আছে। উপায় নাই, কাৰণ চব কাম ছিষ্টেমেটিক হয়তো। আমাৰ মানে যথেষ্ট মাছৰ বেপাৰী আছে, গতিকে সেইবিলাক ধুনীয়া এটা লিষ্ট বনাই সুন্দৰকৈ নিব। কাৰণ তেওঁলোকতো মানে সেই আৰু কাজিয়া কৰে, পথ কৰে। কাজিয়াৰ সৃষ্টি যাতে নহয় তাৰ কাৰণে আমি এটা ছিষ্টেমেটিক কৰি তেওঁলোকক সুন্দৰকৈ বঢ়াই দিম বুলি ভাবিছোঁ। সকলোৱে ভালটোৱে বিচাৰিব না, সেইটোতো নহ'ব। নিশ্চয় পাৰিব, নিশ্চয় পাৰিব। আমি এইটো হেৰি কৰি দিম।
নতুন তো ক'ত আছে নতুন তো ক'ত বাগা আছে গুৰুস্থানত মাটি পেলাই আৰু ট্ৰাক চলোৱা মানুহৰে আচ্ছা আচ্ছা বালকেটা কাটি দিয়ে